নমস্কাৰ গুড মৰ্নিং সকলোকে মই জানিব সকলোকে স্বাগতম জনাইছোঁ পুনৰবাৰ মোৰ চেনেল আনিটি ভিডিঅ'লৈ আশা কৰিছোঁ সকলোৱে বহুত বেছি ভালে আছে আপোনালোকৰ আশীৰ্বাদসকলে সকলোকে লগত লৈ আজি ব্লগটো ষ্টাৰ্ট কৰিছোঁ আৰু আজি হৈছে ফ্ৰাইডে দাদাই বজাৰ আনি থৈছে দেই আৰু ইফালে আমাৰ গাড়ী সব চেডেলি বেডেলি কৰি পেলাই মেলি পিঁয়াজ সব বেলেগত জিৰা গোটা জিৰা আৰু আনিছে মাছ সব কাটিব লাগিব মই এয়া হৈছে গুড়া মাছ আৰু এইফালেও আনিছে এয়া ভাঙন মাছ তো গুড়া মাছৰ কথা কৈছোঁ ভাঙন মাছ আনিছে তো লাহে লাহে কাটো আৰু কিবা কিবি আছে চাগে চিচিঙা দি আৰু এইবোৰ গৰুৰ কাৰণে চব্জি কল আনিছে কিন্তু কাচকলবোৰ আকৌ ভাল আছে আৰু এইবোৰ গৰুৰ চব্জি লাহে লাহে এতিয়া মাছবোৰ কাটি বাছি লওঁ কাগি খোৱা নাই ৰাতিপুৱা খোৱা নাই এতিয়াও খোৱা নাই দাদাই লৈ গৈছে তাইক ভালে হৈছে এই চাঞ্চটো মই কাটি বাছি লওঁ আৰু মাছ অলপ আগত মাছ কটা শেষ হৈছে জানেনে আৰু চাওক টাইম 1:30 হ'বই তো গাগীক মানে দোকানত লৈ গৈছিলে যে দেউতাই লৈ আহিছে আৰু তাতে খেলিছে তাইৰ জোলনা মানে আজি ভৰাই থৈ দিছে দেই ভিতৰত মাহঁতৰ বক্স খাট যে আছিলে তাতে ভিতৰত ভৰাই এনেই মানে এতিয়াতো তাই তাতে খোৱা নহয় আৰু দুপৰীয়া যদি খোৱাও গৰমৰ কাৰণে উঠি দিয়ে বাৰে সেইকাৰণে এই থকাতকৈ ধৰি লওক বহাই থৈ দিওঁ তাই ডাঙৰ হ'লে চাব পাৰিব তাইৰ জোলনা আৰু তাইৰ এই ৰাইট চেমন উঠিছিলে যে কিবা কিবি পাতা পটিটো তাৰপিছত আৰু কিবা কিবি বাচন চাচন আছে যে চব মানে তাতে ভৰাই থৈ আছে আৰু তাৰ সৰু গাৰু আছে যে সৰু গাৰু সেইবোৰ থোৱা নাই আৰু চব লৈ খেলিব পাৰিব কাৰ্পেট চব উলটাই পেলাই দিছে ছোৱালীজনী হয়নে চব কিমান কাম কৰিছে মই কাপোৰ মানে কভাৰ দুটা ধুই দিলোঁ শুকালে লগোৱা নাই আৰু খেলি আছে খেলা টুপকৈ পৰিব টুপ পাগল লাগিছে মায়ে বনাই আছে ভাঙন মাছ আছে 4টা কাটি ভাজি দিলোঁ ভাঙন মাছখিনি আকৌ খালি বনাব আৰু ইফালে সৰু মাছ মাছ কেইটামান থৈ দিছোঁ সন্ধিয়া মই অকণমান পিঠা বনাই খাম সৰু মাছে আৰু ইফালে পিঠা নবনালে নহ'ব জানো বনাম চাউলো ভিজাই থৈ দিলোঁ সন্ধিয়া পিঠা বনাম আৰু এটা দাবিজনৰ বাঢ়িছে পেলালে এটা মানে চকীৰ তলত বেছে এই আমাৰ আৰু নমনা আৰু তলত সোমাইছে যে উলিয়াব পৰা নাই মোৰ ফালে চাইছে লোৱা দুষ্টামি দেই দেউতাৰ ফালে গৰু খানা দিছে তাই মানে বাৰে গৰুৰ ওচৰত গুচি যায় সেইকাৰণে মই ইয়াতে লৈ গ্ৰিল বন্ধ আৰু ফালে দাদা ৰুমৰ দৰ্জা বন্ধ কৰি থৈছোঁ ইছ ৰাম ঘামি গৈছে এইয়া চব পেলাই মেলিহে আৰু A few moments later. গুড ইভিনিং গাইজ বহুত সমস্যা হ'ল পালোঁ তো সন্ধিয়া পাবই আৰু আছোঁ ভাত পানী খাই মেলি খোৱা নাই কাৰণ গাড়ী ৰাতিপুৱা খোৱা নাই 2টা 2:30 কৈছে দেই উঠি মেলি খানা খাইছে তাই মানে খিচিৰি খাইছে তাৰপিছত আৰু খোৱা নাই এতিয়ালৈকে মানে খেলি আছে পূৰা ঘৰ কাপোৰে চাপৰে চেডেলি কৰি মই মানে অকণমান হওঁ আকৌ তাই আহে তাইক ফিটিং কৰক আকৌ তাই যায় আকৌ আহে এনেকৈ মানে পাৰ কৰাল আৰু এতিয়া মই অকণমান পিঠা বনাওঁ এতিয়াই বনাওঁ দেউতাকো দোকান গুচি যাব যে সেইকাৰণে এতিয়া লাহে বনাওঁ অকণমান চাউল বেছিকৈ ভিজাইছোঁ দেই যাওঁ পাকঘৰতে মিক্সাৰ কৰি লওঁ তাৰপিছত দেখুৱাই আছোঁ বোলো বাহিৰত ইমান ধুনীয়া বতাহ মাৰি আছে চাগে বৰষুণ দিব পাৰে দেই আৰু ইফালে পিঠা হৈ আছে মোৰ পিঠা 3টা বনাইছোঁ মই মানে 2টা অলৰেডি বনালোঁ আৰু এটা হৈ আছে দেউতাহঁতৰ কাৰণে এতিয়া বনাম আৰু লাহে অকণমান বনাওঁতে অকণমান টাইম লাগে দেই এয়া হৈছে আৰু এয়া হৈ গৈছে আৰু এইটো হৈছে দেউতাহঁতৰ কাৰণে পিঁয়াজ জলকীয়া দিয়ে দেউতাহঁতে নাখায় সেইকাৰণে এনেকৈ চিম্পলকৈ বনালোঁ মোৰ এতিয়া পিঁয়াজ জলকীয়া মাছ চব দি আছে বনাই লওঁ অকণমান টাইম লাগিব সেইকাৰণে আগতীয়াকৈ বনাইছোঁ এতিয়া টাৱাখন আকৌ ধুব লাগিব ধুই মেলি দেউতাহঁতৰ কথা বনাব লাগিব লাহে গাড়ীৰ কাৰণে খানা ৰেডি কৰিছোঁ লাইনো নাই ফেন নচলে সেইকাৰণে ৰৈ দি আছোঁ লাইন আহক তাক লাহেকৈ খুৱাই দিব লাগিব কাৰেণ্টটো মানে বাৰে আহি আছে গৈ আছে ভল্টেজ নাই জানেনে চাহ অকণমান বনাই খাওঁ পিয়াক মাতিছিলোঁ তাইলৈ
কি কি হৈছে চা আছে নাংগ বাংগ তলত উঠা 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 খাইছো খাইছো কাকু যোৱা 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 দিনটো দেই এতিয়া খোৱালোঁ মায়ে খুৱাই দিলে বাৰু যোৱা পিঠা লৈ গৈ আছোঁ মই যোৱা চাহ বনাই মাছ দিম আকৌ আহিছে এয়া আকৌ আহিছে আৰে লাল চাহ এটা এয়া এটা পিঠা আৰু ইফালে আহিছে চাহ যাওঁ তাতে গৈ খাব বৰষুণ দি আছে জোৰকৈ দিলে ভাল আছিলে এতিয়া কম কমকৈ দিব আকৌ মানে ৰাতিপুৱাত একদম খাতাৰনাক ৰ'দ দিব জানেনে বেছিকৈ দিলে ভাল আছিলে তো গাইজ আৰু ইফালে আমাৰ ফালে দুষ্টামি কৰি ভাগৰি গৈ হৈছে আৰু সেই যে দুপৰীয়াবোৰ অলপ নহ'লে 1 ঘণ্টা হোৱা নাই দিনটো টোপনি নাই অকল ভাত খোৱাৰ আগত হৈছে উঠি আকৌ ভাত পানী খাই উৎপাত ইফাল সিফাল পূৰা দৌৰা দৌৰি একবাৰ মাহঁত ওচৰত যায় মাক কাকো শুব দিয়া নাই দুপৰীয়া উল্টি পাল্টি গৈ শুই আছে মাহঁতৰ তাতে শুই আছিলোঁ আকৌ আমাৰ ৰুমত লৈ আহিলোঁ সাৰ পাই গৈছে যে ফিটিং কৰাই আকৌ খুৱাই দিলোঁ মেহেন্দি লগাইছিলোঁহে মই অকণমান টাইমত উঠি দিছোঁ যে একদম লগে হাত ধুই মেলি তাইক ল'লোঁ ইফালে কান্দা ষ্টাৰ্ট কৰিছোঁ যে অকণমানি হৈছে কালাৰ তো ভাত বনাইছোঁ অকণমানি কৈছিল যে সৰু মাছ আনিছে দেউতাই মাছ চব্জি অকণমানি আছে সেই হৈ যাব এতিয়া মই আৰু একো নকওঁ ন আৰু এতিয়া মাছ মাঙন মাছ 4টা আনিছিলে দেই মাছ বেছিকৈ আনিছে নেকি 4টা আনিছে মাছ আগে খোৱাই নাই এটা মাছ আছে এটা মাছ আছে মা খালে মানে সৰু মাছলৈ কাম মানে চব্জি দুপৰীয়া খোৱাই নাই বুলি ক'ব লাগিব অকণমান লৈছোঁ আৰু মাছ ভাজি কৰিছিলে নাই সেইও আছে মাছ ভাজি এইবোৰ হৈ যাব সেয়া মাছ ভাজি এইবোৰে চলি যাব আৰু সেয়া মাছ চব্জি এনেকুৱা মাছ চব্জি ধুনীয়া পাত খাব লাগে তেতিয়াহ'লে আৰু বেছি ভাল খাবলৈ তো যি নহওক বনাই মেলি লওঁ আৰু মোৰ পিঠা আছে থৈ দিছোঁ কালি ৰাতিপুৱা খাম আৰু 3টা বনাইছোঁ যে 1.5টা খালোঁ আৰু 1.5টা আছে আৰু তো যি নহওক ব্লগটো ইয়াতে সামৰিছোঁ ভিডিঅ'টো ভালে লাইক কৰিব আৰু কমেণ্ট কৰি জনাব কেনেকুৱা হৈছে আৰু চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ কেতিয়াও নাপাহৰিব আকৌ লগ পাম এটা ব্লগৰ সৈতে পালে থাকিব আপোনালোকে গুড নাইট